মাৰ্কেটত যে এতিয়াও এইটো চকলেট আছে ভবাই নাছিলো মই। সৰু থাকোতে খুব খাইছিলো, বহুতেই খাইছিলো। নামটো মেংগো বাইট। এতিয়াও সেই দিনবোৰ কেতিয়াও নাপাহৰো মই। স্কুলৰ পৰা মায়ে লৈ আনোতে বাটত সদায় কান্দো কিবা খাবলে, আৰু মায়ে এই চকলেট কেইটাই হাতত তুলি দিছিলে। তাকে খাই থাকোতে মায়ে দেখিলে আৰু কাণত ধৰি টানি আনিলে যে অকলে অকলে যে খাই আছ, মোলৈতো আনিব পাৰ তই। মায়ে সেই চকলেট নিদিয়াৰ খঙৰ ভমকত মোৰ এয়াৰবাডছ কেইডালে ধুই পেলালে। মানে কথাটো আছিল এনেকুৱা, ৰাতি পিন্ধা পেণ্টটোৰ ভিতৰত মোৰ এয়াৰবাডছডালো আছিলে, তাকে দুইটাই একেলগে ধুই পেলালে। এতিয়া ভাল হয়নে নাই নেজানো আৰু। এতিয়া খোৱা মেকুৰীটো ৰ'দৰ তাপৰ পৰা পৰিত্ৰাণ পাবলৈ স্কুটিখনতে বহি আছিলে। ভিডিঅ' কৰি থকা দেখি লাজ পালে আৰু নামি সৌৱা দুইখন কাণ ওপৰলৈ দি লুকাই আছিলে। আমাৰ মানুহৰ জীৱনটোত আধা জীৱন বেমাৰকেই যায়। আজি বোলে সিটো বেমাৰ, কালি বোলে সিটো বেমাৰ। তাৰ বাবে ফাৰ্মাচীৰ পৰা ঔষধ কেইটামানে লৈ আনিলো, কিন্তু এইটো ঔষধৰ বটল কম, মদৰ বটল বেছি লাগিছে। তাকে লৈ আহি থাকোতে আজি নেদেখা বস্তু এটা দেখিলো ৰাতি। মানে কাউৰীৰ কথা কলো, মই জনাততো ৰাতি কাউৰী দেখিবলৈ নাপায়, তেন্তে আজি কেলে দেখিছে পিছতহে গম পালো। গোটেই কেইটা লাইট পোষ্টত এক জাক উইপুকে আগুৰি ধৰিছে। তাকে তৃপ্তি দেখাবলৈ গোটেই মুখা কাউৰী ওলাই আহিছে। তাৰ মাজত ময়ো আছো। তাৰ মানে মই উইপুক খাবলৈ নহয় অ', উইপুক কেইটাৰ মাজেৰে আহি ঘৰ পালোহি আৰু গোটেই ঘৰৰ লাইটবোৰ বন্ধ কৰি দিলো, নহলে লাইটৰ পোহৰ দেখি আমাৰ ঘৰৰ ভিতৰত আহি সোমালে হয়। পিছে আৰু চাবলৈ নাই দিয়ক, আজিলৈ আহিছো, আকৌ আহিম নতুন ভিডিঅ'লৈ, বাই।